এফালে গছপুলি ৰোপণ কৰি চমক সৃষ্টি চৰকাৰৰ, আনফালে চলিছে বিভাগটোত চৰম অৰাজকতা। উজনি অসমক কয়লা বন ধ্বংসৰ বাবে এৰি দিছে নেকি ৰাজ্যৰ বন বিভাগে? ২.৫ বছৰে গৰাকীবিহীনভাৱে চলি আছে যোৰহাটৰ বন সংৰক্ষক কাৰ্যালয়ৰ কাম-কাজ। কিয় ২.৫ বছৰ ধৰি নিয়োগ কৰা হোৱা নাই উজনি অসমৰ বন সংৰক্ষকগৰাকী? উজনি অসমত এতিয়া চলিছে সৰ্বাত্মক ৰূপত বন ধ্বংসযজ্ঞ। পাটকাই পৰ্বতত চলা কয়লাৰ অবৈধ খননৰ পৰা আৰম্ভ কৰি বনাঞ্চলসমূহত চলা অবৈধ বন ধ্বংসই বিপদ কঢ়িয়াই আনিছে পৰিৱেশ তন্ত্ৰলৈ। অসমত বনভূমি ৰক্ষা কৰা আৰু অসমতে বৃক্ষ ৰোপণৰ ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰা হয়। সেইখন অসমতে আকৌ দেশৰ ভিতৰত সৰ্বাধিক বন ধ্বংসযজ্ঞ চলোৱা হয়। যি সময়ত পৰিৱেশ তন্ত্ৰ উদ্ধাৰৰ চমক সৃষ্টি কৰিছে চৰকাৰখনে, সেই সময়তে কিন্তু বন বিভাগৰ দৰে এটা বিয়াগম বিভাগত চলিছে চৰম অৰাজকতা। শেহতীয়াভাৱে দেখা যায় যে উজনি অসমত বন ধ্বংস ক্ৰমাৎ বৃদ্ধি পাইছে, কিন্তু তেনে সময়তে বিভাগটোৰ অদূৰদৰ্শী কৰ্মকাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ। যিটো কাৰ্যালয়ৰ পৰা উজনি অসমৰ প্ৰতিখন জিলাৰ বন বিভাগটো নিয়ন্ত্ৰণ কৰে, সেই কাৰ্যালয় ২.৫ বছৰ ধৰি গৰাকীবিহীনভাৱেই চলি আছে। হয়, আমি ক'বলৈ ওলাইছোঁ যোৰহাটস্থিত বন সংৰক্ষক কাৰ্যালয়টোৰ কথা। পূৰ্বাঞ্চল বন সংৰক্ষক কাৰ্যালয়টোৰ বন সংৰক্ষকগৰাকীৰ অবিহনেই চলি আহিছে আজিৰ পৰা ২.৫ বছৰ ধৰি গৰাকীবিহীনভাৱেই চলি আহিছে কাৰ্যালয়টোৰ কাম-কাজ। এয়া প্ৰকৃততে কেনে আমূল পৰিৱৰ্তন! এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় গৰাকীবিহীনভাৱে চলা কাৰ্যই বিভাগটো যে অনিয়ন্ত্ৰিতভাৱে চলি আছে তাকে প্ৰমাণ কৰা নাইনে? কাৰণ দেশৰ ভিতৰতেই অসমত সৰ্বাধিক বনভূমি ধ্বংস হোৱাৰ তথ্য ইতিমধ্যে বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই তথ্য সহকাৰে উদঙাই দেখুৱাইছে। ইয়াৰ পিছতো চৰকাৰ তথা বিভাগটো কিঞ্চিত মানুহ সক্ষম নোহোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, গৰিহণাৰো যোগ্য। এই সন্দৰ্ভত আজি পৰিৱেশ কৰ্মী তথা জননী লাইভৰ মুখ্য সম্পাদক অপূৰ্ব বল্লভ গোস্বামীয়ে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি সমগ্ৰ বিষয়টো পোহৰলৈ আনে। এনে এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় অৰ্থাৎ সমগ্ৰ উজনি অসমৰ বন বিভাগটো যাৰ নিয়ন্ত্ৰণত থাকে, তেনে এটা কাৰ্যালয়ৰ মুৰব্বীগৰাকীক ২.৫ বছৰে নিয়োগ নকৰাটো বিভাগটোৰ বাবে এক দুৰ্ভাগ্যজনক আখ্যা দিয়ে অপূৰ্ব বল্লভ গোস্বামীয়ে। আমি উপস্থিত আছোঁ যোৰহাটস্থ বন সংৰক্ষক কাৰ্যালয়ৰ সন্মুখত। আৰু এক দুৰ্ভাগ্যৰ ঘটনা, প্ৰায় ২.৫ বছৰ ধৰি ইয়াৰ শেষৰজন বন সংৰক্ষক আছিল নাৰায়ণ চন্দ্ৰ মহন্ত। নাৰায়ণ চন্দ্ৰ মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত আজি ২.৫ বছৰ ধৰি এই বন সংৰক্ষকগৰাকী নাই। কাৰণ বন সংৰক্ষকগৰাকীৰ গোলাঘাট জিলা, যোৰহাট জিলা, শিৱসাগৰ জিলা, চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, মানে শদিয়ালৈকে যে অসম চৰকাৰে বৰ্তমান আচলতে অমৃত যুগ বুলি কৈছে, তেওঁলোকে ইয়াত বৃক্ষৰোপণ হৈ আছে। কিন্তু আজি এই যিটো অভিভাৱকহীন আজি উজনি অসম বুলি ক'ব লাগিব, কাৰণ বন সংৰক্ষকগৰাকীয়ে মূল চালিকা। আৰু আমি জানিব পাৰিছোঁ যে বন সংৰক্ষক অৱসৰৰ পিছত বন সংৰক্ষক নাই, চৰকাৰে কৰোঁ বুলি আচলতে ছিনিয়ৰ DFO আছে, তেওঁলোককো বন সংৰক্ষক হিচাপে নিযুক্তি দিব পাৰে। কিন্তু আমি দেখা পাইছোঁ যিহেতু আজি উজনি অসম এতিয়াও যেন কিবা অৱহেলিত হৈ আছে। বিশেষকৈ এই বন সংৰক্ষণৰ অধীনত অসম নাগালেণ্ড সীমান্ত, আমি গোলাঘাট জিলাৰ যদি ধনশী মহকুমাৰ কথা কওঁ, অসম নাগালেণ্ড সীমান্তৰ বিভদমান এলেকাৰ কথা কওঁ, আৰু যোৰহাট জিলাৰ যদি আমি দিছৈ বা তিৰুশিল বা শিৱসাগৰৰ গেলেকী, অভয়াপুৰী, আমগুৰিলৈকে এই এটা দীঘলীয়া অঞ্চল, যিটো অঞ্চল স্পৰ্শকাতৰ অঞ্চল। আৰু এনেকুৱা অঞ্চলত আচলতে বন বিভাগৰ যদি অভিভাৱকজন থাকে, আমি জানিব পাৰিছোঁ যে ২.৫ বছৰ ধৰি এডিশ্যনেল PCCF মিশ্ৰ বুলি তেখেতক দায়িত্ব অৰ্পণ কৰিছে। তেখেত থাকে গুৱাহাটীত। উজনি অসমত আজিৰ তাৰিখত এই ২.৫ বছৰ ধৰি এই বন সংৰক্ষকগৰাকী নোহোৱাকৈ, কনজাৰ্ভেটৰ নোহোৱাকৈ এটা কাৰ্যালয় চলি থকাটো এক আশ্চৰ্যকৰ বিষয়। আমি এইটো কথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি অনতিপলমে আচলতে এজন বন সংৰক্ষক নিযুক্তি দিয়ক, তেহে মই ভাবোঁ বন বিভাগটো গতিশীল হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছতে কৈছিল যে বন বিভাগটো গতিশীল কৰিম, বন বিভাগটো কৰ্মসংস্কৃতিক আনিম, যেন বন বিভাগ লোক জংঘললৈ যাব লাগিব,
যিসকল বিট অফিচ আছিলে একে সময়তে উজনি অসমৰ এই বন সংৰক্ষকগৰাকী 2.5 বছৰ ধৰি নোহোৱাত মই ভাবোঁ বন বিভাগটো কি পৰ্যায়ত চলিছে ই এক সঁচাকৈ এক বিচৰ্যৰ বিষয়। আমি চৰকাৰক তৎকালীনভাৱে যোৰহাটত এগৰাকী বন সংৰক্ষক নিযুক্তি দিবলৈ আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, জননী লাইভ।